নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আমি আহিছোঁ। আজি বেছি দূৰ নহয়, আমি ওচৰৰ ঠাই এখনতে যাম। বুঢ়ীনগৰ পুখুৰী বুলি কয়। পুখুৰীটো ৰজাদিনীয়া হয়, গতিকে বুঢ়ীনগৰ পুখুৰীটো আপোনালোক সৌন্দৰ্য দেখাম। আগলৈ চাই থাকক, ভিডিঅ'টো এনজয় কৰক। Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time. বাৰিষাৰ পথৰ ধুনীয়া সৌন্দৰ্য এটা আছে। ইয়াতে ৰোৱনীগিলাকে পথাৰত ৰুই আছে। তাৰপিছত এতিয়া আপোনালোকে চাওক, এইখন হ'ল গাড়ী, আমাৰ স্কুটি। এই সৌন্দৰ্যটো ধুনীয়া লাগে। আমি পুখুৰীটো এতিয়া আহি পালোঁ। আপোনালোকক পুখুৰীটোৰ গোটেই চাৰি চাইড দেখাম। তাৰপিছত কিছুমান কথা, নজনা কথাও জনাই দিম পুখুৰীটোৰ ওপৰত। সেইখিনিয়ে আৰু। এইটো বুঢ়ীনগৰ পুখুৰী, খুবেই ডাঙৰ পুখুৰী। পুখুৰীটো ৰজা আৰিমত্তই খন্দাইছিলে। বিভিন্ন লোককথা আছে পুখুৰীটোৰ ওপৰত। ইয়াৰ পানী খালে মানুহৰ বেমাৰ ভাল হয় বুলি এটা লোককথা আছে, কিন্তু আজিও চলি আহিছে লোককথাটো। ইয়াত বুঢ়ীনগৰ পুখুৰীত বহাগ মাহত আমাৰ দৰং জিলাৰ দৌল উৎসৱটো ইয়াতে ডাঙৰ দৌল উৎসৱ এটা উদযাপন হয় ইয়াতে। বাকীখিনি আপোনালোকক গোটেই চাৰি চাইড দেখাম এতিয়া। আগলৈ ভিডিঅ'টো চাই থাকক। এই গছডালৰ এটা ৰহস্য আছে। এই গছডালৰ মানে এবাৰ কি হ'ল, বাবাজী কেইটামানে আহি ইয়াত শিৱ মূৰ্তি, গণেশৰ মূৰ্তি থকা এইবিলাক দেখা পালে। তাৰপিছত তেতিয়াৰ পৰাই ইয়াত মানুহে পূজা পাতল আৰম্ভ কৰে। এতিয়া আমি আমাৰ লগ এজনৰ ঘৰত এতিয়া উপস্থিত হৈছোঁ আহি। কিন্তু আমাৰ লগ এজনৰ মানে কি হ'ল, এক্সিডেণ্ট এটা হ'ল হঠাৎ। মানে সেইবাবে আমি ভ্লগ বনাব নোৱাৰিলোঁ। সেই হিচাপে আমি এটা ছুটি ভ্লগ বনালোঁ। তাৰপিছত আমাৰ ইয়াত এতিয়া আমাৰ বন্ধুজনৰ ঘৰ এতিয়া আমি উপস্থিত হৈছোঁ। তাৰে এজন তেওঁৰ দাদিয়াক হাই বুলি কওঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি আমাৰ চেনেলটোত বহুত দিনৰ পৰা আমি ভিডিঅ' দিব পৰা নাই। আমাৰ যোৱা প্লেন আছিল, কিন্তু আমাৰ মাজতে এটা বিজুতি ঘটিল। মোৰ ভাইটিৰ এক্সিডেণ্ট এটা হ'ল, সেইকাৰণে আমি এই ভিডিঅ'বোৰ আমি বনাব পৰা নাই। এতিয়া আমি এই ভাইটিৰ ভাল হোৱাৰ পিছতে আমি বনাম। এতিয়া ইহঁতকেইটা আজি এটা নতুনকৈ ভিডিঅ' বনালে, ছুটি ভ্লগ। মই তাত উপস্থিত থাকিব নোৱাৰিলোঁ, মই ঘৰত থাকিব লগা হ'ল। এতিয়া সিহঁতকেইটা আমাৰ ঘৰত আহিল, ভাইটিৰো খবৰ ল'ব আহিল। এতিয়া মোৰ ভাইটি হ'ল এইজন। আমাৰ ছাৰপ্ৰাইজ দিম এটা, এইটো চাওক, ছাৰপ্ৰাইজ একে। মোৰ ভাইটি একে হয়। আমি এতিয়া আমাৰ মাজতে আমি প্ৰথম ব্লগটোত থাকোঁতে উপস্থিত থাকিব পৰা নাছিল। গুৱাহাটীত আমাৰ এক্সাম হৈ আছিলে। সেইকাৰণে এই নেক্সট ব্লগটোত আমি একেলগে সকলো যাম বুলি ভাবি আছিলোঁ, যদিও এইটো এক্সিডেণ্টটোৰ কাৰণে যাব নোৱাৰিম। আমি কিছুদিন পিছত নিশ্চয় চেষ্টা কৰিম। এয়া মোৰ ভাইটিৰ, এই চাওক, এয়া বহুত বেয়াকৈ দুখ পাইছে। সি ভৰিটো দুখ পাইছে, হাতত দুখ পাইছে। হাতকেইখন দেখাই দিয়া ভাইটি। এয়া এতিয়া তাক সুস্থ হ'ব আৰু বেছি দিন নাই। এইকেইটা আমাৰ বাকী দিছে। এইটো ভাইটি হয় মোৰ। যোৱাবাৰ আমি যিটো ভ্লগ বনাইছিলোঁ পানীৰ টি ষ্টেটৰ ওপৰত, সেই ভ্লগটোত আমাৰ লগত আৰু এজন সদস্য যোৱা নাছিলে। তাৰো বিশেষ অসুবিধাৰ কাৰণে যাব পৰা নাছিলে। এতিয়া সি আমাৰ লগত বৰ্তমান আমাৰ ঘৰতে আছে। সি হ'ল কাজল বড়ো, এইজন
তুমি এই গ্ৰুপটোৰ বিষয়ে নতুনকৈ আহিছা, এইটো কিবা এটা কোৱা, গ্ৰুপটোক কি মেছেজ দিব খোজা সমাজৰ, আমাৰ এনেকৈ নিজৰ এক্সপিৰিয়েঞ্চৰ ওপৰত কিবা এটা কোৱা। যোৱা পৰহি মোৰ ঘৰৰ ওচৰৰে চাইল্ডহুড ফ্ৰেণ্ড, আমি সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ। যোৱা পৰহি এক্সিডেণ্ট হ'ল। তোমালোকে এতিয়া চাহ খাই লোৱা, তাৰপিছত ভিডিঅ' কৰি থাকা। আমাৰ এইটো জেক পাৰ্টি। ফ্ৰেণ্ডছ, এতিয়া শেষত আমাৰ ভিডিঅ'টো শেষ হ'ব সময় হ'ল। শেষত আৰু বেলেগ একো ক'ব নাই। আমি সকলোৱে বাইকটো চলাওঁৱেই, যোনে সকলোৱেতো এটা নিজৰ এটা সকলোৱে লিমিট থাকে, আৰু নিজে সাৱধানে চলোৱাটো নিজৰ কথা। সেইকাৰণে যাতে এনেকৈ এক্সিডেণ্টৰ পৰা, দুৰ্ঘটনাৰ পৰা বাচিবলৈ সকলোৱে আপোনালোকে যাতে নিজক সাৱধানতা ৰাখি যান বাহন চলাই যাতে। ফ্ৰেণ্ডছ, আমাৰ ভিডিঅ'টো এতিয়া ইয়াতেই খতম হ'ব। আমি এতিয়া সকলোৱে চাহ খাওঁ, আপোনালোকেও এনজয় কৰক। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব এণ্ড প্ৰেছ দ্য বেল আইকন। যোৱা পৰহি এক্সিডেণ্ট। বাইক, গাড়ী, যান বাহন চলাই যাতে। ফ্ৰেণ্ডছ, এতিয়া আমিও চাহ খাওঁ, আপোনালোকেও এতিয়া এনজয় কৰক। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ